ওচৰত আমাৰ এইটোৱে আপত্তি যে বুঢ়া বুঢ়া মানুহ সেইবিলাকৰ চুলি পকি গৈছে। আজি 20 বছৰ 30 বছৰ ধৰি ভোট দি আছে সিহঁতে। ল'ৰা ছোৱালী নাই, মতা নাই, বিধৱা মানুহবিলাকৰ নাম লিষ্টত অহা নাই। যোনবিলাকৰ কাইলৈ বিয়া হৈছে বোৱাৰীবিলাকৰ নাম আহিছে। কিয়? যোনবিলাকৰ হাতত দায়িত্ব দিছে, কাগজকেইটা জমা দিব দিছে, আমাৰ ইলেকশ্যন মেম্বাৰৰ হাতত কাগজ জমা দিব দিছে, সিহঁতৰ পৰিয়ালৰ এটা মানুহৰ নাম নোহোৱাকৈ নাই। আৰু যোনবিলাকক দিছে সেইবিলাকৰ নাম কিয় অহা নাই? বাছনি কমিটি যোন আছিলে সকলোৰে পৰিয়ালৰ আনাৰুল ইছলাম আৰু জিয়াবুৰ ৰহমান, সিহঁতৰ পৰিয়ালৰ নাম কোনো ভাগ কৰা নাই। সিহঁতৰ কাইলৈ বিয়া হৈছে, মাইকীবিলাকৰ বোৱাৰীবিলাকৰ হাতৰ জেতুকাই যোৱা নাই এতিয়ালৈকে। সিহঁতৰ ল'ৰা ছোৱালী হোৱা নাই, সিহঁতৰ নাম লিষ্টত সোমাই আছে। আৰু যোনবিলাকৰ বুঢ়া বুঢ়া মানুহ লোকৰ ঘৰত খুজিবিলাক খায়, কাম কৰি খায়, ভিক্ষা কৰি খায়, তেখেতসকলৰ নাম বিধৱা নেকি? এই যেটো মানুহ বিধৱা, মতা নাই, এইটো মানুহ ল'ৰা নাই, এটা মতা নাই, কাম কাজ কৰি খায়, ভিক্ষা কৰি খায়, সিহঁতৰ নাম কিয় অহা নাই? বিকলাংগ আছে। আৰু জিয়াবুৰ ৰহমানে কৈছে, ইলেকশ্যনৰ আগত কৈছে, তোমালোকৰ লিষ্টত নাম আহিছে, ঘৰে ঘৰত ফোন মাৰি মাৰি সিহঁতে নি চাইন ৰাখিছে। তোমালোকে যদি মোক ভোটটো নিদিয়া তেনেহ'লে তোমালোকৰ নাম কাটি দিম, আঁচনি নাম কাটি দিম। সঁচাকে কাটি দিছে, নাম দিয়া নাই। তাৰমানে জিয়াবুৰ কোন হয়? এই আমাৰ মেম্বাৰ হয়। অৰুণোদয় বাছনি কমিটিৰ মেম্বাৰ হয়। তেখেতৰ পৰিয়ালৰ সকলো সদস্যই মানে অৰুণোদয় পাইছে। আনাৰুল ইছলাম যে তাৰ ঘৈণীয়েকটোৰ বিয়া হৈছে, ল'ৰা ছোৱালী হোৱা নাই, 4 বছৰ 5 বছৰ হৈছে, সিহঁতৰ আঁচনি আহিছে। এইবিলাকৰ কি আঁচনি অহা নাই? আমি ডেকা মানুহ, আমাৰ হাজবেণ্ড আছে, আমাৰ নিদিলেও আপত্তি নাই। আমি ৰাইজৰ কাৰণে কান্দি আছো। ৰাইজৰ আহিব লাগে, সিহঁতৰ আহিব লাগে। যোনবিলাক বিধৱা মানুহ সিহঁতৰহে আহিব লাগে। আজি 1 বছৰ ধৰি হৈছে, লিষ্টত নাম আছে, এতিয়া নেটত নাম নাই। যোনবিলাকে টকা দিছে সেইবিলাকৰ নাম নাই, কিয় নাই? এইবিলাকৰ মানুহৰ নাম কিয় নাই? 150 মানুহৰ নাম যে লিষ্টত আহিছে, 150 মানুহৰ নাম বুৱাব লাগিব। কোন 150 মানুহৰ নাম আহিছে? বিধৱাকেইটা অহা নাই। যোনবিলাক ডেকা ডেকা ছোৱালী সিহঁতৰ নাম আহিছে, সিহঁতৰ নাম আহিছে, দুখীয়া মানুহৰ কিয় নাম অহা নাই? সেইটো আমি বিচাৰি আছো, আমি সেইটো বিচাৰি আছো। লহকৰ গাঁও পঞ্চায়তত বিকলাংগ আৰু বিধৱা বহুত বেনিফিচিয়াৰী মানে বঞ্চিত হৈছে। কি ক'ব চৰকাৰক? আপোনালোকে কি আহ্বান জনাব? আমি চৰকাৰৰ ওচৰত এইটোৱে আমি আপত্তি যে যোনবিলাক বিধৱা মানুহ আছে আমাৰ এইখিনি, সেই বিধৱা মাইকী মানুহৰ অৰুণোদয় আঁচনিটো আমাৰ লাগে, সেইটো আমি আপত্তি সুধিছোঁ। যোনবিলাকে ভিক্ষা কৰি খায়, লোকৰ ঘৰত খুজি খায়, মতা মানুহ নাই, সিহঁতৰ ল'ৰা ছোৱালী নাই, সিহঁতৰ পাবলগীয়া আছে দায়িত্ব, সিহঁতে নাপায়। আৰু যোনবিলাকক পাবলগীয়া নাই সেইবিলাক পাই আছে। যোনবিলাকৰ ডাম্পাৰ গাড়ী আছে, JCB আছে, পকা ঘৰ আছে, 10 বিঘা 20 বিঘা মাটি আছে, সিহঁতে পাই আছে। কাইলৈ বিয়া হৈ বোৱাৰীবিলাকে আঁচনি পাই আছে। যোনবিলাকে 20 বছৰ 30 বছৰ ধৰি সিহঁতে ভোট দি আছে, সিহঁতৰ আঁচনি পোৱা নাই। আৰু আগত যোনবিলাকে পাইছিলে সিহঁতৰ নাম কাটি দি নতুন নতুন মানুহৰ নাম সোমাই দিছে। সিহঁতৰ টকা খাই নাম সোমাই দি দিছে। এইটো আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমি এইটো আপত্তি জনাইছোঁ। আমাৰ ৰাইজৰ আঁচনি লাগে, অৰুণোদয় আঁচনিটো আমাক পাবলগীয়া লাগে। সেইকাৰণে আমি এইটো আহ্বান জনাইছোঁ। আমি কিবা দুখ দিয়া নাই, আমি গামবুঢ়াকো কিবা দুখ দিয়া নাই। আমাৰ ইলেকশ্যন মেম্বাৰ যোনবিলাক দায়িত্ব যোনবিলাকক দিছিলে যে অৰুণোদয় আঁচনিৰ ফৰ্মটো দিবলৈ জমা দিবলৈ, সিহঁতৰ হাতত দিছোঁ। সিহঁতে এতিয়া আমাৰ নামটো দিয়াই নাই, বিধৱা মানুহৰ নাম দিয়াই নাই। এতিয়া আমি যে বিয়লকো আমি কিবা গামবুঢ়াকো আমি কিবা কোৱা নাই, সেইবিলাকক আমি কোৱা নাই।